নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কিবা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। কিন্তু নতুনকৈ ৰেচন কাৰ্ড ক'ত কেনেদৰে আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিলে বিৰোধ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যিসকল দুখীয়া পৰিয়ালে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ ৰেচন কাৰ্ডৰ নতুনকৈ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। নতুনকৈ আপডেট এটা আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। আপুনি ৰেচন কাৰ্ড পোৱা নাই নেকি এতিয়ালৈকে? যদিহে পোৱা নাই শীঘ্ৰেই কৰক আবেদন। ছেপ্টেম্বৰ মাহত লাখ লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকক পুনৰ প্ৰদান কৰিব ৰেচন কাৰ্ড। গতিকে যিসকলে পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। ছেপ্টেম্বৰ মাহত নতুনকৈ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে লাভ কৰা নাই ৰেচন কাৰ্ড তেওঁলোকক দিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা। লগতে ইতিমধ্যে হাস্পতালত 1,000 কোটি টকা বিল পৰিশোধ কৰিছে চৰকাৰে। লগতে নতুন নিয়মেৰে চলিব বিশেষ অভিযান। অৰ্থাৎ যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকৰ বাবে এটা ভাল খবৰ। যিসকল দৰিদ্ৰ বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা তেওঁলোকে শীঘ্ৰেই পাব ৰেচন কাৰ্ড। ছেপ্টেম্বৰ আৰু অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব লাখ লাখ লোকে। অৰ্থাৎ যিসকলে আবেদন কৰিব। লগতে অক্টোবৰত চাউলৰ লগতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে বজাৰতকৈ 25 টকা কম দামত পাব দাইল। আৰু লগতে 25 টকা কম দামত পাব চেনি। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰেচন কাৰ্ড থাকিলে কেইবাটাও সুবিধা লাভ কৰিব। লগতে বজাৰতকৈ 10 টকা কমত লাভ কৰিব নিমখ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিলে বিৰোধ ঘোষণা। গতিকে যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। কাৰণ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত পুনৰ লাখ লাখ লোকে পাব ৰেচন কাৰ্ড। অৰ্থাৎ যিসকলে পূৰ্বত ৰেচন কাৰ্ড পোৱা নাছিলে বা যিসকলে বাদ পৰিছে ৰেচন কাৰ্ডৰ পৰা, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল অৰ্থাৎ যোগ্য পৰিয়াল আছে ৰেচন কাৰ্ডৰ বাবে, তেওঁলোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। নতুনকৈ লাখ লাখ পাব ৰেচন কাৰ্ড। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয় বা বিনামূলীয়া চিকিৎসাই নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও আঁচনিৰ বা সা সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থাকিলে। গতিকে অসমত যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকক ৰেচন কাৰ্ড দিয়াটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। আৰু বন্ধুসকল, ৰেচন কাৰ্ড আবেদন কৰিব হ'লে য'ত আপোনালোকে বিনামূলীয়াকৈ চাউল লাভ কৰে অৰ্থাৎ সুলভ মূল্যৰ দোকান তাতে নতুনকৈ ফৰ্ম বিতৰণ কৰিব। আৰু তাৰ পৰা কিন্তু আপোনালোকে লাভ কৰিব পাৰিব নতুনকৈ ৰেচন কাৰ্ড। গতিকে বন্ধুসকল, ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিৰোধ ঘোষণাৰ লগতে ৰেচন কাৰ্ড আবেদন কৰিব হ'লে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে ভাৰতবৰ্ষৰ বাসিন্দা হ'ব লাগিব। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, লগতে আপোনালোকৰ ফটো লাগিব, মোবাইল নম্বৰ লাগিব। আৰু এই বিশেষ ডকুমেণ্টছ থাকিলেহে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। লগতে ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো এটা ডাঙৰ আপডেট দিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বাদ পৰিছে বা ৰেচন কাৰ্ড নাই তেওঁলোকে যাতে এই ভিডিঅ'টো চাই সকলোৱে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰে আৰু যাতে সকলোৱে ৰেচন কাৰ্ড লাভ কৰে। গতিকে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।